নামনি অসমৰ এজন বাঘ হ'ল চেয়াৰমান দা আৰু গোটেই উজনি অসমত মই দপদপাই থাকোঁ, গোটেই অসমত দপদপাই থাকোঁ। এই দুটা লগ লাগিলে আৰু ক'ত চেয়াৰমান দা জিকাৰ কাৰণে কিবা অসুবিধা আছে নেকি? অকল খংটো কমাই দিলেই মই আপোনালোকক কথা দিছোঁ, আপোনালোকে চাব অসমৰ ৰাজনীতিৰ সংখ্যালঘুসকলৰ আটাইতকৈ ডাঙৰ ৰাজনীতিক ৰূপে এই অসমৰ ৰাজনৈতিক ইতিহাসত তেখেতে নাম লিখি যাব। এটাই কৈছোঁ যে মই হাতত ধৰিয়ে থাকিম, এইবাৰ গণ্ডগোল কৰিলে হাতত ধৰিম, গালি পাৰিলে কাৰোবাক খং উঠিলে মই হাতত ধৰি দিম। আমাৰ চেয়াৰমান আনিল ডাঙৰীয়া 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আমাৰ দলৰ মঞ্চত এই সম্পৰ্কে বিবেচনা কৰি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু চেয়াৰমান আলি ডাঙৰীয়াক আমি আদৰণি জনাবলৈ সিদ্ধান্ত লৈছোঁ। গতিকে 2026 চনত বিধানসভা নিৰ্বাচনত চেয়াৰমান আলি ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। মানুহে গোটেই নামনি অসমৰ সংখ্যালঘু মানুহৰ কাৰণে মাত পাতে, এক সমগ্ৰ অসমৰ ৰাইজৰ দুখীয়া মানুহবিলাকৰ প্ৰশ্নটোক লৈ মাত পাতে, আৰু এজন সঁচা সঁচি জনা শুনা এজন বিধায়ক। গতিকে সেই বিধায়কজনক ডেফিনেটলি আমাৰ দললৈ আনিবলৈ পাই আমি সুখী। মই ভাবোঁ যে সমগ্ৰ অসমত যেনেকৈ মই কাম কৰি থাকোঁ, এতিয়া চেয়াৰমান আলি ডাঙৰীয়াই নামনি অসমত এতিয়া আমাৰ দলত যোগদান কৰাৰ পাছত গোটেই নামনি অসমখনেৰে তেখেত লিডাৰ হ'ব পাৰিব। আৰু মই ভাবোঁ যে চেয়াৰমান দাই অকণমান খংটো কমাব লাগিব। খালি অকল খংটো কমাই দিলেই মই আপোনালোকক কথা দিছোঁ, আপোনালোকে চাব অসমৰ ৰাজনীতিৰ সংখ্যালঘুসকলৰ আটাইতকৈ ডাঙৰ ৰাজনীতিক ৰূপে এই অসমৰ ৰাজনৈতিক ইতিহাসত তেখেতে নাম লিখি যাব। অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ সংখ্যালঘুৰ ৰাজনীতিক ৰূপে চেয়াৰমান আলি ডাঙৰীয়াই অসমৰ ৰাজনৈতিক ইতিহাসত নাম লিখি যাব। কেৱল এইবাৰ খালি মই এটাই কৈছোঁ যে মই হাতত ধৰিয়ে থাকিম, এইবাৰ গণ্ডগোল কৰিলে হাতত ধৰিম, গালি পাৰিলে কাৰোবাক খং উঠিলে মই হাতত ধৰি দিম আৰু এবাৰ লগে লগে বন্ধ কৰি দিব। সেইটো হৈ গ'লে আপোনালোকক মই কনফাৰ্ম কৰি দিব পাৰোঁ যে চেয়াৰমান আলি ডাঙৰীয়া অসমৰ সবাতোকৈ এতিয়ালৈকে যিমান সংখ্যালঘু মানুহে ইলেকশ্যন খেলিছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিধায়ক আৰু সংখ্যালঘুসকলৰ নেতাৰূপে তেখেত পৰিচিত হ'ব। মহিলা পুৰুষ চবকে সুধি আহিছোঁ। গতিকে চেয়াৰমান আলি ডাঙৰীয়া এইবাৰ এই সমষ্টি মন্দিয়া সমষ্টিৰ পৰা ডেফিনেটলি চেয়াৰমান আলি ডাঙৰীয়া অসমৰ এজন জ্যেষ্ঠ বিধায়ক, অভিজ্ঞ বিধায়ক, জনা শুনা বিধায়ক, শিক্ষিত বিধায়ক, একদম সঁচাকৈ অসমৰ ৰাজনীতি বুজি পোৱা বিধায়ক। গতিকে ডেফিনেটলি তেখেতৰ কাৰণে বিৰোধী ঐক্যমঞ্চই এখন আসন এৰি দিয়াটো নিশ্চিত বুলি মই ভাবোঁ। আৰু যদি নিদিয়ে তেতিয়াহ'লে চাওঁ, আমি কথা পাতিম। মোৰ মতে চেয়াৰমান দাৰ কাৰণে এটা ছিট লোৱাটো, আৰু মই আপোনাক এইটোও কৈ থওঁ, চেয়াৰমান দাৰ কাৰণেতো এৰি দিবই, এৰি নিদিলেও চেয়াৰমান দাই যাৰ তাৰ লগত ইলেকশ্যন খেলিলেও আৰু মই যদি লগত থাকোঁ, আমি দুইটা যদি থাকোঁ, নামনি অসমৰ এজন বাঘ হ'ল চেয়াৰমান দা আৰু গোটেই উজনি অসমত মই দপদপাই থাকোঁ, গোটেই অসমত দপদপাই থাকোঁ। এই দুটা লগ লাগিলে আৰু ক'ত চেয়াৰমান দা জিকাৰ কাৰণে কিবা অসুবিধা আছে নেকি? গতিকে টেনশ্যন ফ্ৰী থাকক আপোনালোকে। ঠিক আছে।